হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই আপোনালোকক দেখুৱাম ঘৰতে চপ বেছ ব্যৱহাৰ কৰি কেনেদৰে চাবোন প্ৰস্তুত কৰিব পাৰি। আহকচোন তেনে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে মই এল'ভেৰা আৰু নিমপাত লৈ লৈছোঁ আৰু এল'ভেৰা জেলখিনি উলিয়াই লৈছোঁ। তাৰপাছত মই নিমপাতখিনি আৰু এল'ভেৰা জেলখিনি মিক্সিত দি পেষ্ট এটা বনাই ল'ম। এনেদৰে আপোনালোকে ঘৰতে যদি চাবোন প্ৰস্তুত কৰি লয় তেনেহ'লে দোকানৰ পৰা কিনি অনা চাবোনবোৰতকৈ আপোনালোকে বহুত ভাল ৰিজাল্ট পাব। তাৰপাছত মই চপ বেছডোখৰ লৈছোঁ। এই চপ বেছডোখৰ যে মোৰ আগতে আনি থোৱা আছিলে দেই, চাবোন যিহেতু বনাই থকা হয় বাৰু। তাৰপাছত মই এইডোখৰ সৰু সৰুকৈ কাটি লৈছোঁ। এনেদৰে কাটি ল'ব লাগিব সৰু সৰুকৈ কাটি ল'লে গলি যোৱাত সুবিধা হয়। আপোনালোকেও এনেদৰে সৰু সৰুকৈ কাটি ল'ব। সৰু সৰুকৈ কাটি লোৱা চপ বেছখিনি মই তাৰপাছত পেন এটাত লৈ ল'ম আৰু উতলি থকা গৰম পানীৰ ওপৰত দি দিব লাগিব পেনটো। এটা কথা মনত ৰাখিব কিন্তু দেই, পোনপটীয়াকৈ যদি গৰম দি পেলাই আমি চপ বেছখিনি গলাই লওঁ তেনেহ'লে চাবোন নবনিব। হ'লে প্ৰথমতে বেলেগ এটা পেনত পানীখিনি দি মই উতলাই লৈছোঁ। তাৰপাছত সেই চপ বেছ দিয়া পেনটোত গৰম পানীখিনি ওপৰত দি দিছোঁ। দেখিছে নহয় কেনেদৰে দিছোঁ, এনেদৰে গলিবলৈ দিম। তাৰপাছত মই পেষ্ট বনাই থোৱা এল'ভেৰা আৰু নিমপাতখিনি চেকনি এখনেৰে চেকি ল'ম। চেকি তাৰ ৰসখিনি উলিয়াই লৈছোঁ। এয়া দেখিছে নহয়। তাৰপাছত গলিবলৈ দিয়া চপ বেছখিনি সম্পূৰ্ণকৈ গলিছে নাই কিন্তু চাইছোঁ, এয়া দেখিছে চপ বেছখিনি সম্পূৰ্ণকৈ ধুনীয়াকৈ গলি গৈছে। তাৰপাছত যেতিয়া ধুনীয়াকৈ গলি হ'ব তেতিয়া মই চেকি লোৱা এল'ভেৰা আৰু নিমপাতৰ পানীখিনি মই এনেদৰে দি দিছোঁ। ৰসখিনি যোনখিনি উলিয়াই লৈছোঁ সেইখিনি দি দিছোঁ। দি তাত মই অলপ সময় ৰাখি থ'ম। বেছি সময় ৰাখিব নালাগে, আপোনালোকে 5 মিনিটমান ৰাখিলেও হ'ব। গৰম পানীখিনিৰ ওপৰতে মই এনেদৰে অলপ দেৰি ৰাখি থ'ম। এতিয়া চপ বেছখিনি চাবোনৰ শ্বেপ দিব পৰা হৈ গৈছে। আপোনালোকে যিকোনো আকাৰৰ শ্বেপ দিব পাৰে, যোনটো আপোনাৰ সুবিধা হয়। প্লাষ্টিকৰ পাত্ৰত শ্বেপ দিবলৈ বেছি ভাল হয়, এৰাবলৈ যিহেতু চাবোনডোখৰ সুবিধা হয়। মই এনেদৰে এইকেইটাই লৈছোঁ। সেইখিনি গলি থকা চপ বেছখিনি মই এনেদৰে ঢালি লৈছোঁ, দেখিছে নহয় এয়া। আৰু এই বাতিটো লৈ লৈছোঁ। এইটোতে মই এল'ভেৰা আৰু নিমপাতৰ ৰসখিনি যিহেতু উলিয়াই লৈছিলোঁ, এই বাতিটোতে মই দি দিছোঁ। বেলেগ পাত্ৰ ব্যৱহাৰ নকৰিলোঁ আৰু এইটোতে দি মই অলপ সময় ফ্ৰিজত ৰাখিব লাগিব। আপোনালোকে ফ্ৰিজতো ৰাখিব পাৰে বা এনেকৈ বাহিৰতো ৰাখি দিব পাৰে। বাহিৰত ৰাখিলে 3-4 ঘণ্টামান আপোনালোকে ৰাখিব পাৰে। ফ্ৰিজত হ'লে অলপ সোনকালে হয় বাৰু। মই ফ্ৰিজতে ৰাখি দিলোঁ। তাৰপাছত এয়া দেখিছে নহয় ইমান ধুনীয়া চাবোনৰ শ্বেপ। আৰু আজিলৈ আহোঁ তেনে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। বাই বাই।